আজিকালি ভাতৰ থালি দেখুৱাবলৈ হ'লে আগদিনাখনে ভিডিঅ' কৰি থওঁ দেই। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ দেই। এইটো ৰাতিয়ে ভিডিঅ' কৰি থৈছিলোঁ, মাছ বনাইছিলোঁ। মাছ দুপিছে বনাইছোঁ দেই। দেউতা আৰু মায়ে জ্বলা খাব নোৱাৰে, সেইটো কাৰণে আমি ল'ৰাটোৱে মই এনেকৈ দুপিচ জ্বলা দি বনাম। ঠাণ্ডা বতৰত জ্বলা নহ'লে ভাল নালাগে খাই, তাকে আপোনালোককো অকণমান দেখুৱাই দিছোঁ। আলু নিদিলেও হয় এখন চব্জিত, কিন্তু আলু মায়ে কাটি দিলে যিহেতু থাকি যাব, বেয়া হ'ব, সেইকাৰণে আলু ফ্ৰাই কৰি লৈছোঁ। মাছ দুডোখৰ এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত আলু কিপিচ চক আকৌ একদম সৰু সৰু হ'ল নহয়, কোনো চাইজ নহয় আৰু। এনেকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি পানি কাঢ়ি লৈছোঁ আৰু তাৰপিছত এখন ভাজি জ্বলা হ'ব যিহেতু পিঁয়াজ ভালেমান লাগে। এয়া মই ডাঙৰ চাইজৰ পিঁয়াজ দুটা দি দিছোঁ, লগতে জলকীয়া ডাঙৰ ডাঙৰ 4টা দিছোঁ দেই। 4টাই পুৰিব, বুঢ়া জলকীয়া একেবাৰে। তাৰপিছত হালধি, নিমখ এইবিলাক পৰিমাণ অনুসৰি দি দিছোঁ আৰু এনেকৈ তেলত অলপ সময় পিঁয়াজখিনি ভাজিম। কেঁচা হৈ থাকিলে বেয়া লাগিব, অকণমান ৰঙচুৱা কৰি ভাজি ল'ম। এখন ভাজিত বাৰু অকণমান তেল সৰহকৈ লাগে, যিহেতু চন্দা মাছ, মাছৰ পৰা বহুত তেল ওলায় বাৰু। এয়া এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি মেলি তাৰপিছত আৰু বিলাহী কাটি থৈছোঁ, বিলাহীও দি দিম। এটা বিলাহীয়ে দিছোঁ, দুটা যিহেতু অকণমান ভাজিয়ে বনাইছোঁ, বেছি ডাঙৰ নহয় বাৰু। এয়া তাৰপিছত ফ্ৰাই কৰি থোৱা আলু কিপিচো দি দিলোঁ লগতে। ধুনীয়াকৈ এনেকৈ ভাজিম, তাৰপিছত মাছ কিপিচো দি দিম। হৈ যাব, বেছি সময় নালাগে বাৰু এখন চব্জি। এয়া চাওকচোন, বিলাহী সিজি যোৱাৰ পিছত মাছ কিপিচ দি দিলোঁ। এনেকৈ অকণমান সময় বনাম। এনেকৈ খাব পাৰি, তথাপিতো মই অকণমান পানী দিম বাৰু দেই, সানি খাব পৰাকৈ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে ভাজিখন। মই প্ৰায় এনেকৈয়ে খাওঁ, কাৱৈ মাছ যে আৰু ভাল লাগে পিঁয়াজ সৰহকৈ দি বনাই খাবলৈ। এয়া কিমান ধুনীয়া লাগিছে ভাজিখন দেখিয়ে। এনেকুৱা এখন ভাজি হ'লে আৰু একো নালাগে দেই, দালি বনোৱাও নাই বাৰু। ফুলকবি মাছ এখন বনাইছে জ্বলা নিদিয়াকৈ। এয়া পানী এনেই অকণমান দি দিছোঁ, দি পানী আৰু হৈ যাব অকণমান সময় উতলোৱাৰ পিছত আৰু থৈ দিম। এয়া চাওকচোন, গৰমা গৰম আনি লৈছোঁ কেৰাহীয়ে চেৰাহীয়ে, দুইটালৈ বাৰি লৈছোঁ। এনেকৈ খাম আৰু আপোনালোককো অকণমান দেখুৱাই দিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই, লগতে পেজটো ফ'ল' কৰি দিব। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া দুখন কাঁহী সজাই ল'লোঁ আৰু দুটাই খাম আৰু। এয়াকে দেখুৱাই আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।